ছাৰ বাইদেউসকল, লোকসভাৰ পৰা চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ কাৰণে বিশেষ খবৰ, য'ত NPS আৰু UPS কৰ্তন কৰি পুৰণা পেঞ্চন আঁচনি প্ৰৱৰ্তন সন্দৰ্ভত লোকসভাত যি প্ৰশ্নৰ উত্তৰ সেয়া মাননীয় বিত্তমন্ত্ৰী মহোদয়ে কি দিছে সেয়া আমি আপোনালোকক জনাইছোঁ যে NPS আৰু UPS কৰ্তন কৰি আপোনাৰ OPS প্ৰৱৰ্তন কৰিব লাগে। আৰু এয়া শ্ৰী হনুমান বেনিয়ালে এক প্ৰশ্ন সুধিছে আৰু তেখেতে কৈছে যে মাননীয় বিত্তমন্ত্ৰী এয়া ক'বনে যে UPS আঁচনিৰ বিৰুদ্ধে চৰকাৰে কেইবাটাও প্ৰতিনিধিত্ব লাভ কৰি আছেনে নাই, যদি হয় তেনেহ'লে এই বিষয়ে ইয়াৰ উত্তৰ দিব লাগে। আনহাতে UPS আঁচনি আৰু পুৰণি পেঞ্চন আঁচনিৰ মাজৰ পাৰ্থক্য সম্পৰ্কে বিৱৰণ দিব লাগে। আনহাতে ঘৰ নম্বৰে চাব, চৰকাৰী কৰ্মচাৰীৰ স্বাৰ্থত পুৰণি পেঞ্চন আঁচনিখন পুনৰ কাৰ্যকৰী কৰাৰ প্ৰস্তাৱ দিছে নেকি, আৰু যদি দিছে তেন্তে ইয়াক কাৰ্যকৰী হোৱাৰ সম্ভাৱনা কিমান সময়, আৰু যদি নহয় তেনেহ'লে ইয়াৰ কাৰণসমূহ জনাবলৈ কৈছে। তাৰমানে UPS আৰু NPS কৰ্তন কৰি যদিহে OPS প্ৰৱৰ্তন কৰে তেনেহ'লে চৰকাৰৰ হাতত কি তথ্য আছে সেয়া দিবলৈ জনাইছে। সেয়েহে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাব। আনহাতে চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ প্ৰতিটো শেহতীয়া খবৰ তথ্য সহকাৰে সকলোতে পাবলৈ আমাৰ চেনেলটো নিশ্চয় লাইক এটা দি ভিডিঅ'টো শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, কিয়নো বহুতো মানুহে আমাৰ ভিডিঅ' চাই কিন্তু অধিকাংশ মানুহে আমাৰ চেনেলটো ছাবস্ক্ৰাইব নকৰে। আৰু আপোনালোকে জানে যে কৰ্মচাৰী পেঞ্চনাৰৰ প্ৰতিটো শেহতীয়া খবৰ কেৱল আমাৰ চেনেলটোৰ জৰিয়তে আপোনালোকে আপডেট থাকিব পাৰিব কাৰণে ভিডিঅ'টো নিশ্চয় লাইক এটা দি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু ইয়াৰ উত্তৰটো বিত্ত মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী পংকজ চৌধুৰীদেৱে জনাইছে যে ইউনিফাইড পেঞ্চন আঁচনি, যাক UPS বুলি কোৱা হৈছে, আৰু NPSৰ অধীনত কেন্দ্ৰীয় চৰকাৰৰ এয়া দুখন বেলেগ বেলেগ পেঞ্চন আঁচনি। কৰ্মচাৰীসকলক অৱসৰৰ পিছত নিশ্চিত মাহিলী ধন প্ৰদানৰ লক্ষ্যৰে ৰাষ্ট্ৰীয় পেঞ্চন ব্যৱস্থা NPSৰ বিকল্প হিচাপে 24 তাৰিখ 1 মাহ 2025 তাৰিখে ইয়াক চৰকাৰে অৱগত কৰিছে। আৰু ৰাষ্ট্ৰীয় পেঞ্চন ব্যৱস্থা NPSৰ অধীনত সামৰি লোৱা কৰ্মচাৰীসকলৰ অৱসৰৰ পিছত নিশ্চিত পেঞ্চন চাহিদা পেঞ্চন দিয়াৰ নামত বিত্তীয়ভাৱে দায়বদ্ধ পুঁজিযুক্ত আৰু অৱদানমূলক পেঞ্চন আঁচনি নিশ্চিত কৰাৰ বাবে UPSৰ পৰিকল্পনা কৰা হৈছে, যাতে কৰ্মচাৰীসকলে নিৰ্দিষ্ট পৰিমাণৰ পেঞ্চন আৰু ফেমিলি পেঞ্চন পাবলৈ সক্ষম হয়, তাৰ বাবে UPS অনা হৈছে। আৰু ইয়াতে গ নম্বৰটো কৈছে যে পুৰণি পেঞ্চন আঁচনি হৈছে যে এক নিৰ্ধাৰিত সুবিধা অৱদানমূলক আঁচনি, সম্পূৰ্ণৰূপে চৰকাৰৰ দ্বাৰা পুঁজিৰে চলি থাকে। 1/1/2004 পূৰ্বে সেৱাত নিযুক্তি দিয়া সেই কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ ক্ষেত্ৰত এই পুৰণা পেঞ্চন আঁচনি প্ৰযোজ্য। আনহাতে UPS হৈছে নিৰ্দিষ্ট সুবিধাৰ উপাদান থকা এটা নিৰ্দিষ্ট অৱদান আঁচনি, য'ত কৰ্মচাৰীৰ পৰা 10% কৰ্তন কৰি লোৱা হ'ব আৰু চৰকাৰে আকৌ 18.5% টকা তাত আগবঢ়া হ'ব। এই কৰ্মচাৰীসকলক নিশ্চিতভাৱে পেঞ্চন প্ৰদানৰ বাবে প্ৰযোজ্য অৱদান নিয়মীয়া আৰু সময়মতে সঞ্চয় আৰু বিনিয়োগৰ ওপৰত নিৰ্ভৰ কৰে। আৰু UPSৰ অধীনত কৰ্মচাৰীসকলে মিনিমাম এটা 10,000 টকা ন্যূনতম পেঞ্চন পাবলৈ সক্ষম হ'ব বুলি ইয়াৰে অপকীয়াকৈ উত্তৰটো দিছে। আৰু যাৰ ক্ষেত্ৰত আপোনাৰ ঘ আৰু ঙ নম্বৰে যি আছিলে যে NPS আৰু UPS কৰ্তন কৰি OPS প্ৰৱৰ্তন কৰিব নেকি, আৰু ইয়াৰ উত্তৰত আপোনাৰ ঘ আৰু ঙৰ যি উত্তৰ দিছে যে চৰকাৰে এই সম্বন্ধে কোনো ধৰণৰ প্ৰস্তাৱ বিবেচনা কৰা নাই বুলি আপোনাৰ লোকসভাৰ পৰা ৰাজ্যিক বিত্তমন্ত্ৰীয়ে উত্তৰ দিছে যে চৰকাৰে এতিয়ালৈকে কোনো ধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰা নাই যে NPS আৰু UPS কৰ্তন কৰি যে OPS আনিব, কোনো ধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰা নাই।